আজি ভিডিঅ'টো সকলোৰে বাবে নহয়, যিসকল গাড়ীৰ লগত জড়িত বন্ধু আছে, টেম্পুৰ লগত বিশেষকৈ তেখেতসকলৰ বাবে। এখন টেম্পু যোৱাকালি ইঞ্জিন বনাই আনিছোঁ, হাফ ইঞ্জিন। তো ইয়াতে আমাৰ 3 অকণমানিকা ইঞ্জিনটো এখন 346 চিচিৰ BS3। তো এইটো কাৰণেই টেম্পুবিলাক চলাই আছোঁ যে টেম্পুবিলাকৰ মেইনটেইনটো একেবাৰে কম, প্ৰায় 7,000 মান টকাত মানে ইঞ্জিনটো এইফালৰ আপোনাৰ পিষ্টন ব্লক হেড বনাব লগা আছে, হেড বনাইছোঁ। ব্লক পিষ্টন মানে হাফ ইঞ্জিন মানে মেইন বস্তুটো চেঞ্জ কৰিব পাৰি খুব কম পইচাত, গতিকে মেইনটেনেন্সটো কম। সেইটো কাৰণেই টেম্পুবিলাকৰ লগত জড়িত হৈ আছোঁ। ডিজেলৰ মাইলেজটো ভাল, প্ৰায় 30 কিলোমিটাৰ যায় 1 লিটাৰ ডিজেল ভৰালে। যোৱাকালি ব্লক পিষ্টন লগাই আনিছোঁ, আমাৰ একদম মানে বেষ্ট মেকানিক আমাৰ নানটো বৰ্মনে লগাই দিছে। তাৰ ভিডিঅ' আগত আগবঢ়াইছোঁ ব্লক পিষ্টন বনোৱা। আজি যোৱাকালি বনাই লৈ আহিছোঁ। তো ব্লকটো বনোৱাৰ পিছত কিছু মানে যত্ন ল'ব লাগিব, কেয়াৰ ল'ব লাগিব। ব্লকটো বনোৱাৰ পিছত গাড়ীখন আমি খালী গাড়ীখন প্ৰায় 5 ঘণ্টামান খালী গাড়ী ষ্টাৰ্ট ৰাখিছোঁ। তাৰপিছত ৰাতিটো ঠাণ্ডা হ'ব দিয়াৰ পিছত ৰাতিপুৱাতে ধুনীয়াকৈ এনেকৈ পানী মাৰি দিম। পানী মাৰাৰ কাৰণ এটাই যে ইয়াত যেতিয়া যোৱাকালি কাম কৰা হৈছিল বা ইঞ্জিনবিলাক খোলা হয়, তেতিয়া ইয়াতে ডিজেল হওক মবিল হওক ইয়াতে ইঞ্জিনটোৰ ওপৰত পৰি যায়। যেতিয়া ইঞ্জিনটোত কভাৰত যেতিয়া ডিজেল মবিলবিলাক লাগি থাকিব, গাড়ীখনৰ হিটটো বেছি হয়, মানে গৰম বেছি হয়। গতিকে ষ্টাৰ্ট দিয়াৰ আগতে পুৱাতেই এনেকৈ সুন্দৰকৈ পানী মাৰি কালিৰ যিখিনি বস্তু আছিল ডিজেল মবিলখিনি আঁতৰাই ল'ব লাগিব। তাৰপিছত আজি দিনটো ষ্টাৰ্ট দি ৰাখিম, মানে প্ৰায় 6 ঘণ্টামান ষ্টাৰ্ট দি ৰাখিব লাগিব ছেটিং হোৱালৈ। তাৰপিছত লাহে লাহে প্ৰায় 200-250 কিলোমিটাৰ খালী গাড়ী লাহে লাহে চলাব লাগিব। এনেকৈ কেয়াৰ ল'ব লাগিব গাড়ীখনৰ ব্লক বনোৱাৰ পিছত। সুন্দৰকৈ পানী মাৰি লৈ ইয়াৰ ডিজেল মবিলবিলাক চফা কৰি আছোঁ। এনেকৈ ব্ৰাছৰ বিচাৰি নাপালে ব্ৰাছডাল এনেকৈ নাৰিকলৰ বাকলি এটা লৈ এনেকৈ আঁতৰাই দিছোঁ। ডিজেল মবিলবিলাক চাফা হওক, চাফা হোৱাৰ লগতে ইঞ্জিনটো হিট নহয় ইয়াতে কৰি প্ৰায় আজি 6 ঘণ্টামান ষ্টাৰ্ট দি কৰি ৰাখিব লাগিব। তো আমাৰ হয় যেন টেম্পু ড্ৰাইভাৰ একদম মানে আমাৰ টেম্পুটো মানে কৈ আছোঁ ৰাইজক একে সহজতে মানে মেইনটেইন কৰিব পাৰি যে। কালি 7,000 নগ'ল, 7,000 ভিতৰত গোটেই ইঞ্জিন ফিটিং। এয়া আমাৰ 7,000 মান টকা কৈছে আৰু 7,000 মান টকা কৈছে। 7,000 মান টকা একদম ক্লিয়াৰ। মবিলটো খালী আমাৰ মানে কি হয়, টেম্পুখনৰ ব্লকটো সৰু ন, ব্লকটো সৰু, পিষ্টনটো সৰু, টেম্পুখনৰ ইঞ্জিনটো সৰু, ব্লকটো সৰু, এটা চিলিণ্ডাৰ। তো মানুহ উঠে 10 জন, নুঠালে আকৌ আমাৰ নোপোচায়ো। গতিকে এইটো হ'লেও চলোৱা কথা, প্ৰায় 2 বছৰ যায়, 2 বছৰৰ মূৰত সলাইছোঁ ব্লক পিষ্টন। তো কৰ্মজীৱনৰ কিছু অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰি কৈছোঁ কাৰোবাৰ বাবে লাভজনক হ'ব। আৰু আমাৰ এয়া পোৱালিবিলাক জন্মৰ পৰা গাড়ী পায়তো, গাড়ীৰ লগত বলীয়া, মোৰ লগ এৰা নিদিয়ে। এই গাড়ীত মেকানিক লাগি আছে, মানে হেৰিতে মাৰি দিয়া, চকতে মাৰি দিয়া, মজা চুমতা দিয়া, চুমতা দিয়া মা। তেনেকৈ সময়বোৰ কৰ্মজীৱনৰ অভিজ্ঞতাবোৰ আগবঢ়াই গৈ থাকিম। কাৰোবাৰ বাবে লাভজনক হ'ব। আমাৰ ভিডিঅ'সমূহ চাই থাকিব, উৎসাহ জনাব যাতে হাৰ নামানো, আমাৰ কৰ্মজীৱন যাতে সফল হ'ব পাৰোঁ। চাই থাকি আমাৰ ভিডিঅ'সমূহ, অভিজ্ঞতাসমূহ আৰু আছে। গাড়ীখনৰ বহুখিনি কামেই নিজে জানো, আগবঢ়াই গৈ থাকিম। আমাৰ ভিডিঅ'সমূহ চাই থাকিব, উৎসাহ জনাব লগতে। পইচা কেইটামান হ'লেই, খুব কম পইচা ডিলাৰত দিলেই 40-50 টকা দিলে গাড়ী এখন লৈ আহিব পাৰি। তো গাড়ীখনৰ দামো কম নহয়, প্ৰায় কাগজ পাতি কৰি অন ৰোড ৰাস্তাত চলালৈকে বডি চডি বনাই প্ৰায় 4.5 লাখ মান টকা যায়, 4.5 লাখৰ ওচৰা-ওচৰি। এতিয়া কম দামী গাড়ীও নহয়। তো বহুতে গাড়ী লয়, যদি মানে কি হয়, গাড়ীখন ল'লেও নহ'ব, গাড়ীখনৰ বিষয়ে অভিজ্ঞতা থাকিব লাগিব, কিছু কাম নিজে জানিব লাগিব। নিজে নাজানিলেও গাড়ীখন নিজে চলাব পৰা হ'ব লাগিব। ড্ৰাইভাৰ দি চলাই বহুতে গাড়ী লৈ লয়, ফাইনেন্স মাৰোঁতেই পইচাকেইটা গুচি যায়। তো বহুতে লৈছে আৰু বেছিছে, লৈছে আৰু বেছি নতুন গাড়ী। মোৰ জীৱনৰ ডাঙৰ কথা, মই নতুন গাড়ী লোৱাই নাই আজিলৈকে। যোৱাকালি আৰু এখন লৈছোঁ, 5 নম্বৰখন গাড়ী। সকলোবোৰ গাড়ী পুৰণাই লৈছোঁ, ছেকেণ্ড হেণ্ড, ভাল কণ্ডিশ্যনত চাই। নিজে কামবিলাক কৰিব জানো কাৰণে কিছু মেইনটেইন
নিজে কৰোঁ বা খৰচো কমে, মেইনটেইনটো আমাৰ সহজতে হয়। তো গাড়ীখন ল'লেই নহ'ব, ইয়াৰ বিষয়ে কিছু অভিজ্ঞতা লাগিব, জানিব লাগিব। প্ৰায় 16 বছৰীয়া অভিজ্ঞতাৰে এই গাড়ী ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ। সৰু মানুহ, সৰু গাড়ী, কম দামী গাড়ী, তো ছেকেণ্ড হেণ্ড গাড়ীয়ে লৈ আছোঁ, পুৰণাই গোটেইখিনি লৈছোঁ। জামেলা নাই, কোনো ফাইনেন্সৰ লগত জামেলা নাথাকে। যি পাওঁ নিজৰ, গাড়ী নচলিলেও আপত্তি নাই, গতিকে ফাইনেন্সৰ জামেলাটো লোৱা নাই। যি পাওঁ কেছ পইচা দি 10 টকা 20 টকাকৈ গোটেইখন কেছ পইচা গাড়ী লৈছোঁ। তো আমাৰ এই যাত্ৰাত আশীৰ্বাদ জনাব যাতে সফলতাৰ পৰা আগবাঢ়ি যাব পাৰোঁ। কষ্ট কৰোঁ জীৱনত, বহুত কষ্ট। আমাৰ বিশেষকৈ গাড়ী ড্ৰাইভাৰসকল, গাড়ী চলোৱা মানুহবিলাক আনক ঠগি নহয়, কষ্ট কৰি জীৱিকা কৰে। তো বহুত কষ্ট গাড়ীখন চলোৱা, ইমান সহজো নহয়। গতিকে আমাৰ এই কষ্ট, আমাৰ যাত্ৰাত যাতে সফল হ'ব পাৰোঁ, আশীৰ্বাদ কৰিব। ভিডিঅ'সমূহ আমাৰ আগলৈ চাই থাকিব।